মোৰ প্ৰশ্নটো হ'ল যদি আপোনাৰ ঘৰত আপোনাৰ আত্মীয় ঢুকালেহেঁতেন আপোনাৰ পুত্ৰ আপোনাৰ কন্যা যদি ঢুকালেহেঁতেন আপুনি এনেকৈ ক'ব পাৰিলেহেঁতেন নে যদি আপোনাৰ পত্নী ঢুকালেহেঁতেন আপুনি ক'ব পাৰিলেহেঁতেন নে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপোনাৰ ওচৰে পাজৰে ফটকা ফুটাওক বুলি নোৱাৰিলেহেঁতেন নকয় বিবেকে নকয় ওলোৱা সেই বৰপেটাৰ উদ্যোগীসকলৰ কাৰণে কৈছে নে আপুনি ফাঁচী বজাৰৰ সেই বেপাৰী আৰু বনিয়াসকলৰ স্বাৰ্থত খুব কৌশলেৰে এই কথাটো আপুনি উত্থাপন কৰিছে শ শ কোটি টকাৰ বেপাৰ কৰা এই বনিয়াকেইটাৰ এই যিকেইটা মাৰোৱাৰী বেপাৰী আছে কোটি কোটি টকাৰ বেপাৰ কৰে ফাঁচী বজাৰত এই বোমা ফটকাক লৈ সেইকেইটাৰ স্বাৰ্থত আপুনি খুব কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত বন্দুকটো থৈ আপুনি ফুটাইছে গুলি আমাৰ সন্দেহ হৈছে আপুনি এই ফাঁচী বজাৰৰ বনিয়াকেইটাৰ স্বাৰ্থত আপুনি কৌশলেৰে এই গমো পাইছে আজিৰ অভিমতত আমি কি পাতিব বিচাৰিছোঁ ২৬ দিন হ'ল জুবিন গাৰ্গৰ অনুপস্থিতিত ৰাজ্যৰ আকাশ বতাহ এতিয়াও কিদৰে মুখৰিত হৈ আছে মানুহৰ মন আৰু মগজুত কিদৰে এতিয়াও জুবিনৰ অনুপস্থিতিয়ে ক্ৰীড়া কৰি আছে সেয়া আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আৰু এনেকুৱা সময়ত আমি কেইটামান বিশেষ কথা আজি আকৌ এবাৰ ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ মুন্না প্ৰসাদ গুপ্তা আৰু SITৰ টীমৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যিসকল জুবিন অনুৰাগীৰ একাংশক লৈ কিছু কথা আমি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ আৰু শেষত গৰিমা গাৰ্গ আৰু শিল্পী সমাজৰ প্ৰতিও কিছু কথা আমি ক'ব বিচাৰোঁ তেখেতসকলৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ প্ৰথমতেই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বক্তব্য মই আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ এই কাৰণেই যে আজিৰ পৰা আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই এক সপ্তাহতেই আমি উদযাপন কৰিম দীপাৱলী মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগেদি এই দীপাৱলী অনুষ্ঠিত কৰাক লৈ অসমৰ জনসাধাৰণৰ প্ৰতি বিশেষ আহ্বান জনাইছিল তেখেতে দীপাৱলী অনুষ্ঠিত কৰাৰ কথা ক'বলৈ গৈ তেখেতে নতুন বছৰৰ কথা কৈছিল 31st তেখেতে ঈদৰ কথা কৈছে তেখেতে খ্ৰীষ্টমাছৰ কথা কৈছে এনেকৈ তেখেতে এটা বিশেষ বক্তব্য ৰাখিছিল প্ৰথমতে মই সেই বক্তব্যটো আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছত আমাৰ যিখিনি ক'বলগীয়া আমি কম চাওকচোন তেখেতে কি কৈছিল দীপাৱলী অতীজৰে পৰা আমি পালন কৰি আহিছোঁ বোমা ফুটাব লাগে নালাগে মই নকওঁ কিন্তু দীপাৱলীও পালন নকৰোঁ যদি তেতিয়াহ'লে আমি বৰদিনো পালন নকৰিম যদি বৰদিন পালন নকৰোঁ আমি নিউ ইয়াৰ্ছো পালন নকৰোঁ আৰু যদি নিউ ইয়াৰ্ছ পালন নকৰোঁ তেতিয়াহ'লে আমি ঈদো পালন নকৰোঁ আমি তেনেকুৱা কৰিব পাৰিম জানো আৰু সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাম আমাৰ সভ্যতা সংস্কৃতিক আমি কোনো কাৰণতে এৰি নিদিওঁ মুখ্যমন্ত্ৰীৰ বক্তব্যটো আদৰণীয় আমাৰ সভ্যতা সংস্কৃতি আমি কোনো কাৰণতে এৰি নিদিম বৰদিনো আমি উদযাপন কৰিম ঈদো উদযাপন কৰিম 31sto আমি উদযাপন কৰিম তেখেতে ঠিকেই কথা কৈছে এইখিনি হয় কিন্তু এই আটাইখিনি উৎসৱ উদযাপন কৰাৰ কেতিয়াবা কিছু পৰিৱেশ পৰিস্থিতি আহে আৰু সেই পৰিৱেশ পৰিস্থিতি অনুযায়ীহে আমি সেই উৎসৱবিলাক পালন কৰিম আৰু পালন কৰা উচিত মুখ্যমন্ত্ৰীয়ে কৈছে দীপাৱলীত আমি ফটকা ফুটাম নে নুফুটাম সেয়া মই ক'বলৈ নাযাওঁ কিন্তু একেজন মানুহে তেখেতে বৰপেটাৰ ফটকা নিৰ্মাণকাৰীসকলৰ ক্ষেত্ৰত যিখিনি কথা কৈছিল মই কালি অকণমান প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছিলোঁ আৰু আমাৰ ক'বলগীয়াখিনিও আমি কৈছিলোঁ অকণমান কিন্তু সেই কথাখিনিৰ উপৰিও আজি আকৌ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম অনুৰোধ জনাম আৰু দৃষ্টিগোচৰ কৰিম এই কাৰণেই যে কেতিয়াবা কিছুমান কথা অন্ততঃ আপুনি নোকোৱাটো ভাল মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপুনি তেনেকুৱা বাৰ্তা দিয়াটো অনুচিত কাৰণ আপুনি ৰাজ্যখনৰ মুৰব্বী আপুনি ৰাজ্যখনৰ বহুতৰ কাৰণে পথ প্ৰদৰ্শক আপুনি আদৰ্শ আপুনি প্ৰেৰণাৰ উৎস গতিকে আপোনাৰ কিছু বক্তব্যই ৰাজ্যখনত যাতে উঠি অহা নতুন প্ৰজন্মটোক বিপথে নিনিয়ে ভুল পথলৈ নিনিয়ে বা সামাজিক পৰিৱেশটো যাতে বেয়া নকৰে সেই কথাখিনিও আপুনি কিন্তু মনত ৰাখিব লাগিব আমি কিয় কৈছোঁ
আপোনাৰ সেই বক্তব্যটোৰ অকণমান আকৌ মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছতে আমি ক'বলগীয়াখিনি কম কিয় এই কথাকেইটা ক'বলগীয়া হৈছে চাওক শ্ৰদ্ধাৰ ৰাইজ আজি মই মোৰ ফেচবুক লাইভত এটা মই বিশেষ কথা ক'ব খুজিছোঁ কাৰোবাৰ লগত হয়তো মোৰ বক্তব্য নিমিলিবও পাৰে কিন্তু ৰাজনীতিত থকা দিনাখনৰ পৰাই মই মোৰ মনৰ কথা স্পষ্টভাৱে ৰাইজক কোৱা বা ৰাইজক মই যি ভাবোঁ তাক স্পষ্টভাৱে প্ৰকাশ কৰাৰ এটা মই সংকল্প লৈছিলোঁ আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো মই স্পষ্টভাৱে কথা কোৱাৰ সদায় চেষ্টা কৰি আহিছোঁ শ্ৰদ্ধাৰ ৰাইজ বৰপেটাৰ আতচবাজি উদ্যোগ অসমৰ থলুৱা উদ্যোগ দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজিৰ কাৰিকৰসকলে অপেক্ষা কৰে দীপাৱলী আহিব মানুহে আমাৰ আতচবাজি কিনিব আতচবাজি আমি বিক্ৰী কৰিম আৰু সেয়েৰে আমি পৰিয়ালটো চলাম বছৰটো বহুত সপোন লৈ তেওঁলোকে আতচবাজি নিৰ্মাণ কৰে বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে বৰপেটাৰ আতচবাজি শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো অসমত ফাটুৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে তেনেকৈ ৰাজ্যখন চলিব নোৱাৰে মই আকৌ এবাৰ মনত কৰিম জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে মই ভাবোঁ জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজিৰ শিল্পটোক আমি মৰিবলৈ নিদিওঁ মই অসমৰ ৰাইজক আহ্বান জনাম বৰপেটাৰ আতচবাজি শিল্পটোক জীয়াই ৰাখিবৰ কাৰণে দীপাৱলীত আমি থলুৱা শিল্পৰ বা থলুৱা আতচবাজি কাৰিকৰৰ পৰা কিনা বোমা আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিম আনন্দত নহয় শিল্পটোক জীয়াই ৰখাৰ কাৰণে আৰু জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ বাবে এই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাকেইটা ক'লে জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ স্বাৰ্থত কথাকেইটা কৈছে মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ প্ৰতি আমাৰ এইটোৱে আহ্বান যে আপুনি স্ববিৰোধী স্থিতি লৈছে আৰু আপুনি বৈপৰীত্য কথা কৈছে প্ৰথমতে আপুনি কৈছে যে ফটকা আমি ফুটাম নে নুফুটাম সেই সন্দৰ্ভত মই ক'বলৈ নাযাওঁ আমি প্ৰথমটো বক্তব্যত দেখুৱাইছিলোঁ আৰু তাৰপিছত এতিয়া যিখিনি বক্তব্য আমি দেখুৱাইছোঁ ইয়াত আপুনি আকৌ এই কথাখিনিও কৈছে যে অৰ্থাৎ আপুনি ফটকা কিনাৰ পক্ষত আপুনি এটা স্থিতি লৈছে বোমা ফুটোৱাৰ পক্ষত আপুনি এটা স্থিতি লৈছে আৰু আপুনি এইটো কথা কৈছে যে যিসকলে ফটোৱা জাৰি কৰিছে বিশেষকৈ ফটকা বন্ধ কৰি পেলাই বা বোমা ফুটোৱাৰ বিৰুদ্ধে যিসকলে মাত মাতিছে সেইসকলৰ বিৰুদ্ধেই আপুনি এক প্ৰকাৰ স্থিতি লৈছে আৰু আপুনি কৈছে যে জুবিন গাৰ্গে অন্ততঃ সেই থলুৱা উদ্যোগটো জীয়াই ৰখাৰ পক্ষতহে স্থিতি ল'লেহেঁতেন যদি আজি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন থলুৱা ব্যৱসায়ীসকলৰ কথা ভাবিলেহেঁতেন আপুনি ঠিকেই কৈছে একো ভুল কথা কোৱা নাই কিন্তু একেটা সময়তে আপুনি এই কথাটো ক'ব লাগিছিল যে অন্ততঃ আমি এটা বছৰ ফটকা আৰু বোমা নুফুটাওঁ এই কাৰণেই যে আমাৰ মাজৰ পৰা জুবিন গুচি গৈছে আপুনি বোমা ফুটোৱাৰ সপক্ষত কথাখিনি ক'বলৈ গৈ আপুনি এটা কথা কিয় পাহৰি গ'ল যে জুবিন গাৰ্গ নামৰ সত্তাটো হেৰাই যোৱাৰ এটা মাহো হোৱা নাই যেতিয়া কাৰোবাৰ ঘৰত এজন মানুহৰ মৃত্যু হয় সেই মানুহ ঘৰক শ্ৰদ্ধা জনাই গাঁওখনে উৎসৱ অনুষ্ঠানবিলাক নাপাতে ফূৰ্তি তামাচা নকৰে অসমীয়া মানুহৰ সেইটো সংস্কৃতি অসমীয়া মানুহৰ সেইটো কালচাৰ আজি জুবিন গাৰ্গ ঢুকাই গৈছে এক মাহ হোৱা নাই আৰু তাৰপিছত আপুনি মুখ্যমন্ত্ৰীৰ আসনত থাকি আমি বোমাৰ ফুটোৱাৰ সপক্ষত আপুনি স্থিতি লৈ এই কথাখিনি কৈছে মোৰ প্ৰশ্নটো হ'ল যদি আপোনাৰ ঘৰত আপোনাৰ আত্মীয় ঢুকালেহেঁতেন আপোনাৰ পুত্ৰ আপোনাৰ কন্যা যদি ঢুকালেহেঁতেন আপুনি এনেকৈ ক'ব পাৰিলেহেঁতেন নে যদি আপোনাৰ পত্নী ঢুকালেহেঁতেন আপুনি ক'ব পাৰিলেহেঁতেন নে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপোনাৰ ওচৰে পাজৰে ফটকা ফুটাওক বুলি নোৱাৰিলেহেঁতেন নকয়
বিবেকে নকয় সেইটো আপোনাৰ ঘৰৰ পৰিৱেশ কালচাৰ সংস্কৃতি সেইটো মানৱতা নৈতিকতা মূল্যবোধ সেয়া নকয় কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল জুবিন গাৰ্গ হয়তো আপোনাৰ ঘৰৰ মানুহ নহয় কিন্তু আজি জুবিন গাৰ্গ এনেকুৱা এটা সত্তা হিচাপে আমাৰ মাজৰ পৰা গুচি গৈছে যে প্ৰত্যেক ঘৰ মানুহৰ সন্তান ঢুকুৱাৰ নিচিনা দুখত আছে কাৰোবাৰ কাৰণে জুবিন ভাগিনীয়েক ভতিজাক পুত্ৰ কাৰোবাৰ কাৰণে শিক্ষক কাৰোবাৰ কাৰণে বন্ধু কাৰোবাৰ কাৰণে সকলো গতিকে প্ৰত্যেক ঘৰ মানুহে নিজৰ আত্মীয়ক হেৰুৱাৰ যিটো বেদনা সেই বেদনাটোত আছে আৰু এইখিনি সময়ত আপুনি কেইজনমান থলুৱা উদ্যোগীৰ সপোনটোৰ কথা ক'বলৈ গৈ বোমা ফুটোৱাৰ কথা যেনেকৈ কৈছে আপুনি বেয়া নাপাব যে আপুনি সঁচাকৈ থলুৱা সেই বৰপেটাৰ উদ্যোগীসকলৰ কাৰণে কৈছে নে আপুনি ফাঁচী বজাৰৰ সেই বেপাৰী আৰু বনিয়াসকলৰ স্বাৰ্থত খুব কৌশলেৰে এই কথাটো আপুনি উত্থাপন কৰিছে শ শ কোটি টকাৰ বেপাৰ কৰা এই বনিয়াকেইটাৰ এই যিকেইটা মাৰোৱাৰী বেপাৰী আছে কোটি কোটি টকাৰ বেপাৰ কৰে ফাঁচী বজাৰত এই বোমা ফটকাক লৈ সেইকেইটাৰ স্বাৰ্থত আপুনি খুব কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত বন্দুকটো থৈ আপুনি ফুটাইছে গুলি আমাৰ সন্দেহ হৈছে আপুনি এই ফাঁচী বজাৰৰ বনিয়াকেইটাৰ স্বাৰ্থত আপুনি কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত বন্দুকটো থৈছে হ'ব নোৱাৰে এইবাৰ পৰিৱেশ বেলেগ আপোনাৰ প্ৰতি আমাৰ অনুৰোধ আপুনি বোমা ফুটোৱা ফটকা ফুটোৱাৰ পক্ষত অৱস্থান লৈ এই কথা নক'ব বৰপেটাৰ ব্যৱসায়ী কেইজনক আপুনি অনুদান দিয়ক কালিৰ দিনটোতো আমি কৈছিলোঁ আপুনি অনুদান দিয়ক আপুনি পূজাত দিছে আপুনি এতিয়া ৰাস আহি আছে ৰাসত দিব আপুনি ৰঙালী বিহুত দিয়ে গতিকে এইবাৰ তেনেই মুষ্টিমীয় কেইজনমান বৰপেটাৰ ব্যৱসায়ী আছে সেই কেইজনক আপুনি দিবলৈ আপোনাৰ টকাৰ অভাৱ নহয় এক মাহৰ যদি সঁচাকৈ অৰুণোদয় নিদিয়াকৈ মহিলাসকলৰ পইচাখিনি নিও যদি দিয়ে অসমৰ চাগে কোনো মহিলাই আপোনাক বেয়া নাপায় নালাগে দিব সেইটো কিন্তু আপোনাৰ বহুত টকা আছে চৰকাৰখনৰ কোনোবা ৰাজ্য এখনত বিপদ হ'লে আপুনি ইয়াৰ পৰা মন্ত্ৰী পঠিয়াই যেনেকৈ সাহায্য দিছে কোটি কোটি টকা দিছে আমাৰ এই থলুৱা ব্যৱসায়ী কেইজনক আপুনি কি সেইখিনি দিব নোৱাৰে কিয় নোৱাৰিব আপুনি দিয়ক কাৰণ এইবাৰ আমি বোমা নুফুটাওঁ জুবিন গাৰ্গৰ পক্ষত স্থিতি লৈ আপুনি থলুৱা উদ্যোগটোৰ কথা কৈছে কিন্তু একেটা সময়তে আপুনি কিয় নক'লে যে জুবিনে সদায় প্ৰকৃতিৰ সংৰক্ষণৰ কথা কৈছে জুবিনে সদায় জীৱ জন্তুৰ সুস্থতাৰ কথা কৈছে জুবিনে সদায় শিশু আৰু মানুহৰ ভৱিষ্যতৰ কথা কৈছে চৰাই চিৰিকটিৰ পৰা কুকুৰ মেকুৰীৰ পৰা হাঁহ পাৰ কুকুৰালৈকে জুবিন গাৰ্গে যে সকলো এই জীৱ জন্তুক কেনেকুৱা মৰম কৰিছিল আপুনি সেই কথাটো কিয় পাহৰি গ'ল নতুন প্ৰজন্মটোক কিয় আপুনি নক'লে যে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হয় এই বোমা ফুটোৱাৰ কাৰণে এই ফটকা ফুটোৱাৰ কাৰণে দীপাৱলীৰ কথা আপুনি কৈছে আমাৰ কাৰণে দীপাৱলী শব্দৰ উৎসৱ নে পোহৰৰ উৎসৱ আমি শব্দ প্ৰদূষণ কৰা উচিত নে আমি মাটি চাকিৰে গোটেই অসমখন পোহৰ কৰা উচিত আপোনাৰ যেনেকৈ সেই ফটকা ব্যৱসায় কৰা থলুৱা উদ্যোগী কেইজনলৈ মনত পৰিল কিয় চাকি মাটি তৈয়াৰ কৰা সেই ক্ষুদ্ৰ ব্যৱসায়ী কেইজনলৈ আপোনাৰ কিয় মনত নপৰিল আপুনি ক'ব লাগিছিল যে চাকি বন্তি জ্বলাই এইবাৰ আমি গোটেই অসমখন জুবিনৰ নামত পোহৰ কৰি দিওঁ আহক ক'তো আমি শব্দৰ প্ৰদূষণ নকৰোঁ ক'তো চৰাই চিৰিকটিয়ে কষ্ট নাপায় ক'তো শিশুবিলাকে ভয়ত কুকুৰবিলাকে মেকুৰীবিলাকে ভয়ত পেপুৱা লাগি ক'ৰবাত চুকত নোসোমাওঁ জীৱ জন্তুৰ অনিষ্ট হোৱা কাম আমি নকৰোঁ জুবিনেতো গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কথা কয় এইটোতো প্ৰকৃতিৰ বিপৰীত কথা বোমা ফুটোৱা কথাটো ফটকা ফুটোৱা কথাটো মানুহৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক আপুনি মুখ্যমন্ত্ৰী হিচাপে কোনটো স্থিতি ল'ব লাগিছিল শব্দ প্ৰদূষণৰ বিৰোধিতা কৰিব লাগিছিল পোহৰৰ উৎসৱৰ পোষকতা কৰিব লাগিছিল কোনটো কৰিব লাগিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আকৌ কৈছোঁ যে আপোনাৰ এই স্থিতিটোক আমি সমৰ্থন কৰিব পৰা নাই সেইকাৰণে আপোনাৰ প্ৰতি বিনম্ৰ অনুৰোধ এক সপ্তাহ আছে অহা 20 আৰু 21 তাৰিখে দীপাৱলী গতিকে এইখিনি সময়ত আপুনি মুৰব্বী হিচাপে এনেকুৱা এটা স্থিতি নলওক য'ত কোনোবা উদণ্ড যুৱকে বোমা ফুটাই তামাচা কৰক কিয় কৈছোঁ মই পৃথিৱীয়ে চাই আছে এইখন অসমক
জুবিন গাৰ্গৰ মৃত্যুক লৈ অসমত কি পৰিৱেশৰ সূচনা হৈছে গোটেই পৃথিৱীয়ে দেখি হতবাক হৈছে এজন মানুহৰ মৃত্যুত এনেকৈ শোক প্ৰকাশ কৰিব পাৰেনে সমাধি ক্ষেত্ৰত এতিয়াও দৈনিক হাজাৰ হাজাৰ মানুহে চাকি বন্তি জ্বলাই সেৱা কৰি আছে আৰু তেনেকুৱা সময়ত যদি এই জাতিটোৱে কেনেবাকৈ আপোনাৰ এই কথাৰ উচতনিত বোমা ফটকা ফুটাই আনন্দ কৰে এইটো পৃথিৱীৰ জনসাধাৰণৰ চকুত কেনেকুৱা জাতি হ'ব আমি কি পৰ্যায়ত আমি জাতি হিচাপে নিজকে চিনাকি দিম এক মাহ নৌ হওঁতেই আমি তাৰমানে সেই ফূৰ্তি তামাচা মস্তি কৰিব পৰা এটা জাতি হৈ যাম মানুহৰ ঘৰত যেতিয়া শ্ৰাদ্ধ হয় এমহীয়া পাতে তিনিমহীয়া পাতে এবছৰীয়া পাতে এই এমহীয়াটো হ'বলৈ দিয়ক অন্তত জুবিন গাৰ্গৰ এমহীয়াটো হ'বলৈ দিয়ক এমাহ নৌ হওঁতেই এইবিলাক কথা কোৱাটো আচলতে অনুচিত নাজানো আপুনি কি থিয়ৰি উলিয়াই এনেকুৱা কিছু কথা ক'লে আকৌ কৈছোঁ ফাঁচী বজাৰৰ বেপাৰীৰ স্বাৰ্থত যদি আপুনি কৌশলেৰে এই কথাটো কৈছে অসমৰ মানুহে মানি নল'ব আৰু দ্বিতীয় কথা আপোনাৰ পৃষ্ঠপোষকতাতে যদি কোনোবা এই বনিয়াই এই কামটো কৰিবলৈ যায় এইবাৰ কিন্তু কথা বেয়া হ'ব এইবাৰ অসমৰ মানুহৰ ধৈৰ্য অসমৰ মানুহৰ সংযম এতিয়ালৈকে অসমীয়া মানুহে দেখুৱাইছে কি পৰ্যায়ত ৰক্ষা কৰিব পাৰে তেওঁলোকে আৰু কোনোবা বনিয়াই যদি এই ফটকা ফুটাই বোমা ফুটাই পৰিৱেশটো প্ৰদূষিত কৰিব বিচাৰে তেতিয়াহ'লে ধৈৰ্য ধৰা অসমীয়া মানুহৰ ধৈৰ্যচ্যুতি ঘটিব আৰু তেতিয়া কি হ'ব হাজাৰ হাজাৰ পুলিচ নিৰাপত্তা দিও কিছুমান কাম কৰিব নোৱাৰিব সেই দিনটোলৈ কেতিয়াও নাযাওক সেই পৰিৱেশটোৰ কেতিয়াও মুখামুখি নহওক সেইকাৰণে আপোনাৰ প্ৰতি এইটো আমাৰ আহ্বান এই থলুৱা উদ্যোগীসকলক আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰক আৰু তেওঁলোকেও সকাহ পাব আৰু অসমৰ মানুহৰো মন শান্ত হ'ব কোনো কুলাংগাৰে এবাৰ বোমা ফটকা ফুটাই তামাচা কৰিব নোৱাৰে সি অসমীয়া হ'ব নোৱাৰে পোহৰৰ উৎসৱ দীপাৱলী তেনেকৈ উদযাপন কৰক বোমা ফুটাই ফটকা ফুটাই নহয় আপোনাৰ প্ৰতি এইটো আমাৰ অনুৰোধ এটেনশ্যন মুন্না প্ৰসাদ গুপ্তা আৰু SIT টিম এই যে কালিৰ দিনটোতো আমি কৈছিলোঁ আৰু আজিৰ দিনটোতো আমি আপোনালোকক কওঁ ছিংগাপুৰৰ পৰা যিসকল অসমীয়া আহিছে শেহতীয়াকৈ সাৰ পাইছে তেওঁলোকে আৰু আজি আমি কিছু সময় পূৰ্বে অসমৰ কেইগৰাকীও বিশিষ্ট ব্যক্তিক যেতিয়া আমন্ত্ৰণ কৰি নি আপুনি কথা পাতিলে তাৰপিছত আমি গম পালোঁ যে তেওঁলোক কেনেকৈ আহিল তেওঁলোকক আনিবলৈ কেনেকৈ খাতিৰ বাতিৰ কৰিবলগীয়া হ'ল সেয়া আমি গম পালোঁ কিন্তু আমাৰ প্ৰশ্নটো আজিও একেই থাকিব আপোনাৰ প্ৰতি যে যিকেইজন মানুহ কালিলৈকে আপুনি এস্কৰ্ট দি মোটামুটি অনা নিয়া কৰিছিল আজি আমি গম পোৱা মতে আগে পিছে সেই সিকিউৰিটি নাই কিন্তু একেই আগে পিছে নাথাকিব পাৰে কিন্তু তেওঁলোকক একেবাৰে গাড়ীৰ ভিতৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰে লৈ গৈ একেবাৰে দৰ্জামুখত নমাই SITৰ জেৰাৰ সন্মুখীন কৰাইছে আপোনালোকে তদন্তৰ খাতিৰত সেইখিনি কৰিছে আমি মানি লৈছোঁ কিন্তু অসমৰ মানুহৰ জনাৰ অধিকাৰ আছিল সাংবাদিকে সোধাৰ অধিকাৰ আছিল যে তেওঁলোক সঁচাকৈ কিয় আহিব পৰা নাছিল আজি তেওঁলোকৰ তিনিটা ভাষ্য আপুনি অসমৰ বিশিষ্ট ব্যক্তিক কোৱা বুলি আমি গম পাইছোঁ আপুনি হেনো কৈছে যে এটা তাত তদন্ত চলি থকাৰ কাৰণে আহিব পৰা নাই দুই কিছু বিদেশী ৰাষ্ট্ৰৰ নীতি নিয়ম আছে সেই নীতি নিয়ম থকাৰ কাৰণে তেওঁলোক আহিব পৰা নাই আৰু তিনি তেওঁলোক ভয়ত আছিল এটা তেওঁলোকে সাংঘাতিক ভয়ৰ মাজত আছিল কাৰণে আহিব পৰা নাছিল প্ৰথম দুটা কাৰণ কিমান সঁচা মিছা আমি নাজানো হিতেশ বৰুৱা ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী আৰু প্ৰাঞ্জল শইকীয়াৰ উপস্থিতিতেই আমি খোলাখুলিকৈ কৈ দিছোঁ যে প্ৰথম দুটা অলপ সন্দেহজনক কিন্তু তেওঁলোক যে ভয়ত অহা নাছিল এইটো কথা সঁচা কাৰণ ইয়াৰ মানুহৰ ক'ৰবাত তেওঁলোক আক্ৰমণৰ বলি হ'ব পাৰে নেকি সেই ক্ষেত্ৰত তেওঁলোকৰ হয়তো প্ৰচণ্ড ভয় আছিল আৰু যেতিয়া আপোনালোকে নিশ্চয়তা দিছে ভিডিঅ' কনফাৰেন্স কৰি কথা পাতিবলগীয়া হৈছে তাৰপিছত তেখেতসকল আহিছে কিন্তু তাৰপিছতো মই আপোনাক এটা কথা ক'ম যে অসমীয়া মানুহ ইমান অসভ্য নহয় অসমীয়া মানুহ ইমান অভদ্ৰ নহয় শেখৰ যদি গোস্বামী 3 দিন ধৰি ঘৰত আহি সোমাই থকাৰ পিছতো শেখৰৰ ঘৰত কোনেও কিন্তু একো প্ৰতিবাদ কৰা নাছিল বা শেখৰক কোনেও ক'তো একো অপদস্থ কৰা নাছিল অমৃত প্ৰভা যেতিয়া ধাৰাবাহিকভাৱে 2-3 দিন জেৰাৰ সন্মুখীন হোৱাৰ পিছত গ্ৰেপ্তাৰ হৈছিল সন্দীপন যেতিয়া 4 দিনমান আপোনালোকৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছতহে গ্ৰেপ্তাৰ হৈছিল
সঞ্জীৱন গাৰ্গকো কোনো এজন অসমীয়াই কিন্তু ক'তো একো কৰা নাছিল, অমৃত প্ৰভাক একো কৰা নাছিল, শেখৰ হতক একো কৰা নাছিল। এখেতসকলকো একো নকৰিলেহেঁতেন। অন্ততঃ এখেতসকলক সংবাদ মাধ্যমক সোধাৰ সেই সুযোগটো দিব লাগিছিল, কিন্তু আপোনালোকে নিদিলে। এই যে নিদিলে, তাতেই বহুতৰ মনত সন্দেহ হৈছে। কি কথা থাকিব পাৰে? অকল নিৰাপত্তাজনিত কাৰণত নে আন কিবা সঁচাকৈ বেলেগ দিশ আছে? মই আকৌ কৈছোঁ যে আপোনালোকে তদন্তৰ স্বাৰ্থত কিছুমান কথা মেইনটেইন কৰিছে, কৰিবই, সেইখিনি আমি সমৰ্থন কৰোঁ। কিন্তু অসমৰ মানুহৰ কিছুমান কথা জনাৰ অধিকাৰ আছিল। তেওঁলোকক যদি সাংবাদিকৰ মুখামুখি হ'বলৈ দিয়াত আপত্তি আছিল, অসুবিধা আছিল, তেনেহ'লে তেওঁলোকৰ হৈ আপুনি SITৰ মুৰব্বী হৈ বা আপুনি যদি নকয়, ৰজি কলিতাৰ নিচিনা মানুহৰ হতুৱাইও তেওঁলোকৰ সন্দৰ্ভত কিছু কথা আপোনালোকে অৱগত কৰাব লাগিছিল। কিন্তু আজি কৰাইছে এই বিশিষ্ট ব্যক্তিকেইজনৰ আগত তিনিটা কাৰণ কৈ। কিয় আপোনাক এই কথাকেইটা ক'বৰ কাৰণে কিয় এই 26 দিন সময় লাগিল? 26 দিন অন্ততহে আপুনি এই বিশিষ্ট ব্যক্তিকেইজনৰ আগত এই তিনিটা কাৰণৰ কথা ব্যক্ত কৰিলে। ইয়াৰ আগলৈকে কি আপুনি নিজে ক'ব নোৱাৰিলে? SITৰ কোনো এজন সদস্যই কি এই কথাকেইটা সংবাদ মাধ্যমৰ আগত ক'ব নোৱাৰিলে? বিশিষ্ট ব্যক্তিৰ আগত যদি ক'ব পাৰে, আপোনালোকে সংবাদ মাধ্যমৰ আগত কিয় ক'ব নোৱাৰিলে? ক'ত অসুবিধাটো আছিল? আজি তেখেতসকলে সোধাৰ কাৰণে ক'বলৈ বাধ্য হ'ল, নিজে কোৱাৰ প্ৰয়োজন বোধ নকৰিলে নে কি? এই যে মানুহৰ মাজত সন্দেহ হৈছে, ন্যায় প্ৰক্ৰিয়াটোৰ প্ৰতি যে মানুহৰ ক'ৰবাত অলপ আশংকা জাগিছে, আপোনালোক হৈছে আঁঠুৱাৰ তলৰ মহ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ অধীনত কাম কৰা একোগৰাকী বিষয়া। আপোনালোকৰ এই SITৰ তদন্তই কি গতি দিব, এইবিলাক কাৰণটো সন্দেহ সৃষ্টি কৰাইছে। ইয়াৰ আগতো CIDৰ তদন্ত হৈছে, SITৰ তদন্ত হৈছে। ইয়াৰ আগত আটাইতকৈ চৰ্চাত থকা SITখনেই আছিল পাকিস্তান লিংক। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ যিখন SIT গঠন কৰিছিল, সেই SIT। আৰু এই SITক লৈ অসমত ৩-৪ মাহ পানী ঘোলা হৈছিল। সঠিক ৰূপত তদন্ত কৰিছে, সঠিক ৰূপত প্ৰতিবেদন দিব আৰু সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব। স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল SITৰ গাত ভেজা দি গৌৰৱ গগৈ বোলে ISI ট্ৰেইনিং ল'বলৈ পাকিস্তানলৈ গৈছিল। এই বন্ধু ৰাষ্ট্ৰখনতে আজিলৈকে আপোনালোকে তেওঁলোকক আনিব পৰা পৰিৱেশ নহ'ল, আপোনালোক যাব পৰা পৰিৱেশ নহ'ল। আৰু সেইখন পাকিস্তান শত্ৰু ৰাষ্ট্ৰ, সেইখনত গৈ এই আলিটকীৰ নিচিনা কোনোবা কাল্পিতক অসম চৰকাৰে গঠন কৰা SITয়ে সোধা পোছা কৰিবগৈ পাৰিব? এয়া হৈছে SITৰ প্ৰকৃত স্বৰূপ, চৰিত্ৰ, বৈশিষ্ট্য। তাতকৈ মই একো নকওঁ। গতিকে যিখিনি ন্যূনতম বিশ্বাস আস্থা জাগ্ৰত কৰিব লাগে SITৰ মুৰব্বী হিচাপে আপুনি বা আপোনাৰ টীমটোৱে, সেইখিনি কৰাটো উচিত। এতিয়া আপুনি প্ৰত্যেক দিনেই সংবাদ মাধ্যমৰ আগলৈ ওলাই আহিছে। আমি শুকুৰবাৰে আমি সেই কথাখিনি কোৱাৰ পিছত আপুনি শনিবাৰৰ পৰা ওলাই আহিছে। এয়া আপোনালোকৰ দায়িত্বৰ কৰ্তব্য আছিল। আজি এই পৰিৱেশটো নহ'লহেঁতেন, সন্দেহ ঘনীভূত নহ'লহেঁতেন, যিখিনি সেই কথাখিনি যদি আপুনি আগতেই ক'লেহেঁতেন, সেই কামটো যদি কৰিলেহেঁতেন, নকৰিলে কাৰণে আজি এই ফল হৈছে। গতিকে আপোনাৰ প্ৰতি অনুৰোধ, অন্ততঃ এই আহি থকা দিনত প্ৰত্যেক দিনেই সংবাদ মাধ্যমৰ আগত যিখিনি কথা ক'ব লাগে SITৰ মুৰব্বী হিচাপে আপুনি কওক, নতুবা আপোনালোকৰ SITৰ কোনোবা এজন বিষয়াক দায়িত্ব দিয়াৰ কথা যে কৈছে, আপুনি দায়িত্ব দিয়ক, সেই দায়িত্বটো পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু SITৰ বাকী সদস্যসকল, আৰু তাৰপিছত আমি জুবিন গাৰ্গৰ একাংশ অনুৰাগী আৰু গৰিমা শইকীয়া গাৰ্গ আৰু শিল্পী সমাজৰ প্ৰতি শেষত এটা আহ্বান জনাব বিচাৰিছোঁ। এই যে সোণাপুৰৰ সমাধি ক্ষেত্ৰত গৈ একাংশ জুবিন অনুৰাগী বুলি পৰিচয় দিয়া যুৱতীয়ে উদ্ভণ্ডালি কৰিছে, এই মানুহখিনিক প্ৰশাসনে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত পুলিচ প্ৰশাসন ইতিমধ্যেই অধিক নিয়োগ কৰিছে, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু যিসকল জুবিন অনুৰাগীয়ে তাত অসভ্যালি কৰিছে, সেই মানুহখিনিক আমাৰ অনুৰোধ যে আপোনালোকে অন্ততঃ যদি সঁচাকৈ জুবিনক কলিজাৰ পৰা ভাল পাইছিল, তেনেহ'লে জুবিনৰ সমাধি ক্ষেত্ৰত গৈ সেই পৰিৱেশটোৰ আপোনালোকে সৃষ্টি কৰাৰ পৰা বিৰত থাকক। যিসকল তেনেকুৱা জুবিন অনুৰাগীৰ মাক দেউতাকে আমাৰ এই অনুষ্ঠান চাইছে, অভিভাৱকে এই অনুষ্ঠান চাইছে, আপোনালোকৰ প্ৰতি আমাৰ অনুৰোধ, আপোনাৰ নিজৰ সন্তান যদি সঁচাকৈ তেনেকুৱা পৰিৱেশত গৈছে তালৈ, তেতিয়াহ'লে আপোনালোকে কিবা প্ৰকাৰে হ'লেও ব্যৱস্থা কৰক। গৰিমা গাৰ্গৰ প্ৰতিও আমাৰ অনুৰোধ এইটোৱেই যে তেখেতেও এটা আকৌ ৰাজহুৱা আনুষ্ঠানিক আহ্বান জনাওক, অন্ততঃ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যাতে কোনো তেনেকুৱা দুষ্কৃতিকাৰীৰ প্ৰৱেশ নঘটে।
গৰিমা গাৰ্গে অন্ততঃ আহ্বান এটা জনাওক ৰাজহুৱাকৈ যে জুবিনৰ আত্মাৰ স্বাৰ্থত জুবিন গাৰ্গক ভাল পোৱাৰ স্বাৰ্থত এই সমাধি ক্ষেত্ৰত একমাহ নহওঁতেই একাংশ যে জুবিন অনুৰাগী বুলি পৰিচয় দিয়া দুষ্কৃতিকাৰীয়ে যে তাত অপসংস্কৃতি পোহাৰ মেলিছেগৈ নকৰিবলগীয়া কাম কৰিছেগৈ নঘটাবলগীয়া ঘটনা ঘটাইছেগৈ তাৰ পৰা বিৰত থাকক অন্ততঃ গৰিমা বৌ মুখখনলৈ চাই এই কামখিনি কৰাৰ পৰা বিৰত থাকক আৰু গৰিমা বৌয়ে এইসকলক এটা আহ্বান জনাওক দ্বিতীয় এই যে সামাজিক মাধ্যমত এটা আন্দোলন আৰম্ভ হৈছে ডিজিটেল বিপ্লৱ হৈছে যে হেছটেগ জুবিন গাৰ্গ ন্যায় বিচাৰি গৰিমা বৌয়েও 10 দিন সময় দি এটা আহ্বান জনাইছে একাংশ শিল্পী সমাজেও 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে আমি জানো যে যিমানেই দীঘলীয়া হ'ব সিমানেই ক'ৰবাত অথন্তৰ ঘটিব এইটো সঁচা কথা কিন্তু গৰিমা বৌ প্ৰতিও আমাৰ আহ্বান যে আমি যদি তদন্তকাৰী বিষয়াক যদি তেনেকৈ এটা টাৰ্গেট দি দিওঁ চৰকাৰখনে ক'ৰবাত কিন্তু সুযোগহে পাব যে আনকি গৰিমা গাৰ্গেও যদি 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে তেনেহ'লে আমি ক্ষিপ্ৰতাৰে ন্যায় প্ৰক্ৰিয়া আগুৱাই নিয়াৰ স্বাৰ্থতেই আমি কিছুমান বস্তু হয়তো বাদ দিবলগীয়া হ'ল বুলি পিছত কৈ দিবলৈও আছে সেই সুযোগটো এই তদন্তকাৰী বিষয়াসকলক শিল্পী সমাজেও দিব নালাগে গৰিমা গাৰ্গেও দিব নালাগে জুবিন গাৰ্গৰ আত্মীয় স্বজন পৰিয়ালৰ কোনো সদস্যই আচলতে এইখিনি সময়ত দিব নালাগে তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত যিহেতু আমি বিশ্বাস ৰাখিছোঁ সেই বিশ্বাস আৰু আস্থা পোষণ কৰি আমি ক'ব পাৰোঁ যে ক্ষিপ্ৰ কৰক কিন্তু এটা 10 দিন 8 দিন বা এনেকৈ 5 দিনৰ সময় দিয়াটো বৰ চাগে উচিত নহ'ব আমি আকৌ কৈছোঁ যে গৰিমা গাৰ্গৰ সেই আহ্বানক আমি সন্মান জনাইছোঁ কিন্তু সেই আহ্বানে যাতে তদন্তকাৰী প্ৰক্ৰিয়াত ক'ৰবাত ব্যাঘাত নজন্মায় সেয়াও কিন্তু শিল্পী সমাজে মনত ৰখা উচিত গৰিমা গাৰ্গ বৌ সেয়া তেখেতৰ প্ৰতি অনুৰোধ সেয়া তেখেতে মনত ৰখা উচিত এই আহ্বানকেইটা আমি অকল জুবিন গাৰ্গৰ স্বাৰ্থত জুবিন গাৰ্গে ন্যায় পোৱাৰ স্বাৰ্থত অসমৰ কোটি কোটি জনতাই ন্যায় পোৱাৰ স্বাৰ্থত আমি সংশ্লিষ্ট মহলসমূহৰ প্ৰতি আহ্বান জনালোঁ বাকী বিচাৰ ৰাইজে কৰিব মানস ৰবীন আমাৰ মাজত উপস্থিত হৈছে মানস ৰবীন মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি গোটেই দিন ধৰি যিটো বিষয়ক লৈ আটাইতকৈ সৰ্বাধিক চৰ্চা হৈ আছিল যে SITয়ে অসমৰ একাংশ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি কিছু নতুন কথা ক'ব আৰু অসমৰ মানুহে নতুন কথা জানিব এনেকুৱা এটা আশা কৰা হৈছিল আপুনি মোক কওক এতিয়া SIT সেই আমন্ত্ৰণ ৰক্ষা কৰি যিসকল ব্যক্তি গ'ল ওলাই আহিলে আপুনি অহাৰ কিছু সময় পূৰ্বে আমাৰ ইয়াত প্ৰাঞ্জল শইকীয়া ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী ডক্টৰ হিতেশ বৰুৱা অতিথি হৈছিল তেওঁলোকৰ পৰা মই কিছু কথা জানিলোঁ শুনিলোঁ দৰ্শকসকলকো দেখুৱালোঁ আপুনি দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ একদম ঘনিষ্ঠ ব্যক্তিসকলৰ অন্যতম আছিল নিজে একেটা মঞ্চত গীত পৰিৱেশন কৰিছিল জুবিনে গোৱা বহুত গীত আপুনি লিখিছে এতিয়াও আপুনি জাষ্টিছ ফৰ জুবিনৰ এই আন্দোলনখনত সক্ৰিয়ভাৱে লাগি আছে এই যে আজি যিটো প্ৰথম প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াতে জুবিনৰ ন্যায়ত কিমানখিনি সহায় কৰিলে বুলি আপুনি ভাবে অসমৰ বিশিষ্ট সমাজক যে মাতি নিলে SITয়ে মই আজি সঁচাকৈ ক'বলৈ গ'লে ইমান দিনে দুখত আছিলোঁ আজি প্ৰচণ্ড ক্ষোভ আৰু খঙত আহিছোঁ আপোনাৰ ওচৰলৈ অসমৰ ৰাইজক কথাখিনি ক'ম বুলি আহিছোঁ কাৰণ আমি প্ৰথম দিনৰ পৰাই জুবিন দাই সদায় ৰাজনীতিৰ পৰা দূৰত থাকিব বিচাৰিছিল এটা নিৰ্দিষ্ট দূৰত্বত তেখেতে অৱস্থান গ্ৰহণ কৰিছিল আৰু আমিও ভাবিছিলোঁ যে তেখেতৰ গোটেই কথাটো যেতিয়া সন্দেহৰ আৱৰ্তত আহিল যাতে তাক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি নহয় ৰাজনীতি হোৱাটো আমি বিচৰা নাছিলোঁ আমি আটায়ে খুব ধৈৰ্যৰে আছোঁ আমি প্ৰত্যেকটো চৰকাৰী কাৰ্যসূচীত সহযোগ কৰিছোঁ আমি নৈৰাজ্যবাদী নহয় আমি নৈৰাজ্যবাদ বিচৰা নাই আৰু গোটেই প্ৰক্ৰিয়াটোত প্ৰথম দিনৰ পৰা যদি চাই অকল মই মানস ৰবীনৰ কথা কৈ আছোঁ বেলেগ কাৰো কথা কোৱা নাই ইয়াত মই সদায় সহযোগী মনোভাৱেৰে আছোঁ সদায় সহযোগ কৰিছোঁ আনকি SITৰ ওচৰলৈ মই নিজে গৈছোঁ নিজে যিটো কথা মই অনুভৱ কৰিছোঁ যে এইটো এটা সাক্ষ্য হ'ব পাৰে নিজে দাখিল কৰিছোঁ সেইদিনা কোৰ্টত গৈ প্ৰায় 4.5 ঘণ্টা লাইন পাতি মই মেজিষ্ট্ৰেটৰ ওচৰত 1 ঘণ্টা সাক্ষ্য প্ৰমাণ কৰি দিছোঁ তাৰপিছত উভতি আহিছোঁ ইমান সুন্দৰকৈ এটা প্ৰক্ৰিয়া চলি আছে চলি থকাৰ মাজত হঠাৎ কালি এখন লিষ্ট ওলালে ইমান দিনে আটাই কৈ আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি বাৰ্তা দি আছিলে কি আহিছে কি নাই অহা কেনেকৈ অগ্ৰগতি হৈছে তাৰপিছত ৰাইজৰ ফালৰ পৰাই উত্থাপন হ'ল যে SITয়ে কওক কথাখিনি তাৰপিছত মুন্না প্ৰসাদ গুপ্তা তেখেতে সেইদিনা প্ৰেছ মিট এটেণ্ড কৰিলে সাংবাদিকসকলে যি সুধিব লগা আছে সুধিলে যিখিনি জনাব লগা আছে ৰাইজক জনালে এইটো এটা ন্যায়িক তদন্ত প্ৰক্ৰিয়া আৰু গতিকে এইটো এটা মানে সৰু মানুহৰ সৰু ঘটনা নহয় গোটেই বিশ্বজুৰি ইয়াৰ হেৰি হৈছে গতিকে এই ঘটনাটোত যেতিয়া কালি শুনিলোঁ এখন লিষ্ট আহিলে লিষ্টখন দেখিলোঁ কাৰোবাক মাতি এই বোলে পষ্টমৰ্টেম ৰিপৰ্টো ৰাজহুৱা কৰিব এনেকুৱা ধৰণৰ কথাও আহিলে ৰাতিপুৱা আছাম ট্ৰিবিউন খুলি দেখিলোঁ ৰিপৰ্ট তেওঁলোকৰ তালৈ লিক হৈ গ'ল কিবা চ'ৰ্চেদি তাৰপিছত
ৰাতিপুৱা ফেচবুক খুলি দেখিলোঁ যে ৰজাঘৰীয়া কেইজনমানক মাতি কি বিয়নী মেল পাতিব বিচাৰিছিল। এইখন কি নামঘৰত হোৱা ৰাইজমেল নেকি? এটা ন্যায়িক তদন্ত প্ৰক্ৰিয়া। আমি আটাই সহযোগ কৰিছোঁ, অসমবাসী ৰৈ আছে ইয়াৰ আচল সিদ্ধান্তটো জানিবলৈ। এইটো এটা ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে হ'ব, গোটেই তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে হ'ব। গতিকে এই কামটো কিয় কৰিলে, কিয় মাতিলে এইখিনি মানুহক মই একো বুজি পোৱা নাই। কাৰণ আমি এনেই সাধাৰণতে সন্দেহ নকৰোঁ, কিন্তু মোৰ অভিজ্ঞতা আছে। আমি চৰকাৰৰ মুখলৈ বাট চাই ৰৈ আছোঁ সকলোৱে যে ন্যায় পাম, কিন্তু মোৰ অভিজ্ঞতা আছে। কা আন্দোলন কৰাৰ সময়ত কৈছিলে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাড়ি কমা নথকাকৈ ৰূপায়ণ কৰা হ'ব, হ'ল নেকি? নাই হোৱা। জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিম বুলি কৈছিলে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখলৈ বাট চাই ধৈৰ্যৰে বাট চাই আছোঁ। কিন্তু এই প্ৰক্ৰিয়াত কোনো ইটো সিটো হ'ব নোৱাৰিব। আৰু আজিৰ যিটো মানে ষ্টেপ লৈছে এইটো খুব বেয়া পাইছোঁ। আৰু ইতিমধ্যে যিসকলক নিমন্ত্ৰণ জনোৱা হৈছিলে তাৰ অধিকাংশই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে। ই প্ৰমাণ কৰে যে আজি যিটো পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে এইটো একেবাৰে ভুল পদক্ষেপ। এয়া কোনো ৰাইজমেল নহয়, এয়া বিয়নী মেল নহয়, এয়া এক ন্যায়িক প্ৰক্ৰিয়া, ন্যায়িক তদন্ত যি গতিৰে চলিব। জুবিন গাৰ্গৰ ক্ষেত্ৰত ৰাইজে অলপ ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছে, কথা সিমানেই। গতিকে মই কাকো দাবী জনাব পৰা মানুহ নহয়, মই সৰু মানুহ একেবাৰে। গতিকে মই আহ্বান জনাইছোঁ এনেকুৱা ভুলৰ যাতে পুনৰাবৃত্তি নকৰে। দৰকাৰ হ'লে মুন্না প্ৰসাদ বৈশ্য ডাঙৰীয়াই গুপ্তাই তেখেতে সংবাদমেল সম্বোধন কৰক। যেতিয়া নতুন খবৰ আহিব, কিবা আপডেট থাকিব জনাওক, সাংবাদিকসকলক মাতক। বেলেগে কাৰোবাক আমন্ত্ৰণ কৰি নি তাত চাহ মিঠাই খুৱাই কিয় মাতি নিলে বুলি ভাবে মই একো বুজি পোৱা নাই, মোৰ বুজাৰ দৰকাৰো নাই। কাৰণ আমাৰ প্ৰথম আৰু শেষ কথাটো হ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়। আমি হত্যাকাণ্ড বুলিও ক'বলৈ যোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেহে কৈছিলে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় দিম। আমিতো আজিলৈকে কোৱা নাই, ৰাজহুৱাভাৱেও কোৱা নাই। আমি মাত্ৰ বিচাৰিছোঁ এই ৰহস্যজনক মৃত্যুৰ উদ্ঘাটন আমাক ন্যায় লাগিব। অসমে ন্যায় বিচাৰিছে, অসমক ন্যায় দিবই লাগিব, বছ এটাই কথা। মই মানস ৰবীনৰ কাষলৈ আহিম, কিন্তু তাৰ আগতে আজিৰ সেই বৈঠকত অংশগ্ৰহণ কৰা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই সংবাদ মাধ্যমৰ আগত কি কৈছিল মই সেই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ। তাৰপিছতে মানস ৰবীনৰ কাষলৈ আহিম। তেওঁলোকে আজি আমাক যিবোৰ কথা কৈছে, মোটামুটি আপোনালোকে ইয়াৰ 90% কথা ইতিমধ্যে আপোনালোকৰ আগত কৈছে, সাংবাদিকৰ আগত ইতিমধ্যে ইয়াৰ 90% কথা কৈছে। তাৰ 10% কিছুমান কথা আমাক কৈছে। আৰু এই কথাটো চবেই কৈছিলে পষ্টমৰ্টেম ৰিপৰ্ট আমাক দেখুৱাব নেকি, কিন্তু আমি জানো যে পষ্টমৰ্টেম ৰিপৰ্ট আমাক দেখুৱাটো সম্ভৱপৰ নহয়। এইটো কোৰ্টত তেওঁলোকে দাখিল কৰিব যেতিয়া সেয়া দিব। তেওঁলোকে যিবোৰ নতুন তথ্য দিছে সেই তথ্যৰ ভিতৰত এটা তথ্য মই ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দুৰ্ঘটনা বা মৃত্যু বা গোটেই সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত চলি থকা অৱস্থাতেই শ্যামকানু মহন্তৰ আৰ্থিক খেলি মেলি সমগ্ৰ ব্যৱস্থাটোক লৈ ইডিয়ে এই ব্যৱস্থাটোৰ তদন্ত কৰিব বুলি কিছু তথ্য তেওঁলোকৰ হাতলৈ অনানুষ্ঠানিকভাৱে আহিছে। গতিকে সমান্তৰালভাৱে ইডিয়েও সমগ্ৰ ব্যৱস্থাটোৰ তদন্ত কৰিব। দ্বিতীয়তে আমি যিবোৰ কথালৈ আশংকা প্ৰকাশ কৰি আছিলোঁ যে ছিংগাপুৰত ব্যক্তিকেইজনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছেনে নাই, ছিংগাপুৰৰ য'ত ঘটনা সংঘটিত হৈছে তাত কি হৈছে, সেইখিনি ছিংগাপুৰ আৰক্ষীয়েও সমান্তৰালভাৱে কৰি আছে। আৰু আজি তেওঁলোকৰ এটা মেইল আহিছে যে গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ CID-লৈ মেইল আহিছে যে ছিংগাপুৰলৈ অসম পুলিচকে কোন যাব বিচাৰে তাৰ তালিকাখন বিচাৰিছে আৰু গৈ কি কৰিব বিচাৰে সেই তথ্য বিচাৰিছে। গতিকে 2 এদিনতে সেই অনুমতিটো পাব। আৰু তাৎপৰ্যপূৰ্ণ এই সমগ্ৰ ঘটনাৰ লগত যে এইটো এটা কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হ'ল, কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে আমাৰ কাষৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল নেকি, সেই এংগলটো তেওঁলোকে চিন্তা কৰিছে। নিশাৰ ভাগত ঘটনা আগৰ নিশা জুবিন গাৰ্গ ক'ত আছিল, কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছিল আৰু কি পৰিৱেশৰ মাজত তেওঁ জাহাজত গৈছিল, সেই বিষয়টোৰ ওপৰত তেওঁলোকে অনুসন্ধান কৰি কিছু ভাল তথ্য পাইছে বুলি আমাক সদৰি কৰিছে। গতিকে বাকী আপোনালোকে যিখিনি 90% জানে সেইখিনি তাৰ ওপৰত আমি জানো। আমি এই কথাটো নহয়, আমি বুজি পোৱা নাই আচলতে আমাক কিয় মাতি আছে। আমি নাজানো যে আমাক বহুতে আমাক বিশেষজ্ঞ বুলি কৈছে, বিশেষজ্ঞ বুলি নহয় আমিও নাজানো। হয়তো মই ভাবিছোঁ যে মই যিহেতু বিষয়টোৰ ওপৰত যথেষ্ট নিউজ কৰি আছিলোঁ হয়তো মোক সেইবাবে মাতিছিল, মোৰ নিচিনা আপোনালোকেও কৰিছে। বহুতে আপত্তিও কৰিছে যে ইয়াত আপোনালোকক মতাৰ কাৰণে সুৰুঙা পাব আইনৰ সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰোঁ। মই মোৰ প্ৰথম পৰিচয় সাংবাদিক, আপোনালোক সাংবাদিক। ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ, য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন। গতিকে আমাৰ যি তথ্য যোগান ধৰিছে, গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন। আজি মই কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ। আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম,
কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে সেইটো কোনো মিছা কথা এইটো কোনো কথা নহয় মই ভাবিছোঁ আজি যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব SITৰ সন্মুখত আজি এই কথা ক'বলৈ সুতাব লাগিছে আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে আমি দাবী উত্থাপন কৰিছোঁ এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলাই ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলাই কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক এদিন বা দুদিনৰ মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক যাতে সঠিক বাতৰি সন্মুখলৈ আহে আৰু আজি আমি তেওঁলোকৰ ওচৰত জুবিনৰ পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই আমি ন্যায় বিচাৰিছোঁ তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব আৰু কোনো ক্ষেত্ৰত কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সেইখিনি আমাৰ পৰা কিছু পৰামৰ্শ লৈছে আমি বিভিন্ন পৰামৰ্শ দিছোঁ মই বুলি পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয় কিন্তু আমি যি পৰামৰ্শ দিছোঁ আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে যিটো বিচাৰিছে আমি তেনেকুৱা পৰামৰ্শ দিছোঁ আমি বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায় জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন ইয়াৰ বাবে দায়ী কোন শ্যামকান্ত মহন্তই কিয় ব্যৱস্থা নল'লে সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনা গোটেইখিনি জানিব বিচাৰে ৰাইজে এইটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নডেল অফিচাৰ নিউজ কৰিব সাংবাদিক মেল অনুষ্ঠিত কৰিব সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা আৰু আমি কৈছোঁ যে 90 ডেজৰ ভিতৰত যিখন চাৰ্জশ্বিট দিব এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে জুবিন গাৰ্গ এনেকৈ কৰা হৈছে এওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে হয়তো কাৰোবাৰ হত্যাৰ ধাৰা এটা সন্নিৱিষ্ট হৈছে তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছোঁ গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই গতিকে কোৱাটো উচিত নহ'ব আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবোঁ তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলোঁ আমাকতো ক'লে নহ'ব আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে সেয়া আছিল জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ বক্তব্য আৰু তেখেতে স্পষ্টকৈ কৈছে যে 90% কথা ইতিমধ্যেই অসমৰ সংবাদ জগতে জানে তেখেতসকলে তালৈ গৈ 10% মান নতুন কথা জানিছে আৰু সেই নতুন কথাখিনিৰ ভিতৰত অতনু ভূঞাই কোৱা মতে কি আছে কি আছিল মানস ৰবীন এই কথাখিনি মুন্না প্ৰসাদ গুপ্তাই বা তেখেতসকলৰ আন কোনোবা এজন বিষয়াই কি নিজে সংবাদ মাধ্যমৰ আগত ক'ব নোৱাৰিলেহেঁতেন নেকি মই সেই কথাটোকেতো ক'লোঁ যে এই কামটোৰ কোনো দৰকাৰ নাছিল আৰু এইটো অদৰকাৰীকৈ চৰকাৰ আচলতে এটা বিতৰ্কৰ মাজত সোমাই পৰিব নিশ্চিতভাৱে বিতৰ্কৰ মাজত সোমাই পৰিব যিবোৰ আমি মই মোৰ ফেচবুক খুচৰি চালেও গম পাব মই আনকি কোনোবাই যদি কোনোবা বিৰোধী পক্ষৰ মানুহেও কিবা চৰকাৰক গালি গোলাজ কৰিছিলে মই সেইদিনাও কৈছোঁ যে এইখিনি সময়ত চৰকাৰক গালি দিয়াৰ সময় নহয় গতিকে কিবা যদি ভুল ৰৈ গৈছে থাকি গৈছে আঙুলিয়াই দিব লাগে আমি সেইটো পৰ্যায়লৈকে সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছিলোঁ কিন্তু আজিৰ ঘটনাটো একদম নাভূত নাচোন এতিয়া অতুন দাৰ প্ৰতি মোৰ গোটেই সন্মান ৰক্ষা কৰিও মই এটা কথা অতুন দাক ক'বই লাগিব যে অতুন দাই কৈছে যে মই যিহেতু সাংবাদিক গতিকে তথ্য আহৰণ কৰিবলৈ গৈছোঁ আপুনি আজিৰ তাৰিখত ডিজিটেল মাধ্যমৰ সাংবাদিক আপোনাৰ লগত কেমেৰাটো থাকিব লাগিছিলে কি কৈছে তেতিয়া শুনালেহে ৰাইজৰ কাৰণে বিশ্বাসযোগ্য হ'লহেঁতেন যে এইখিনি কথা আপোনালোকক কৈছে আপুনি ভিতৰত কি কথা পাতি আছে বাহিৰত ৰাইজক কি কৈছে মই কেনেকৈ জানিম ময়ো কথাটো বাদ দিয়ক অসমবাসী ৰাইজে বিশ্বাস কৰিব নি সেইটো কথা আপোনাৰ লগত কেমেৰা থাকিব লাগিছে 2 নম্বৰ তেওঁলোকে পৰামৰ্শ দিয়া বুলি কৈছে যে পৰামৰ্শ দিয়াৰ কথাটোলৈ আহিলে কথাবোৰতো চব একেবাৰে ধুঁৱলি কুঁৱলি হৈ যায় তাৰমানে কি CID যিটো ডিপাৰ্টমেণ্ট যাৰ একদম চবতকৈ মানে বিজ্ঞ লোকক লৈ SIT গঠন কৰা হৈছে বুলি অসম চৰকাৰে কৈছে তেওঁলোক এতিয়া সন্দেহৰ আৱৰ্তত আহিব কিয় আহিব শুনক অসম চৰকাৰে ছেকেণ্ড টাইম পষ্টমৰ্টেম নকৰাম বুলি কৈছিল তাৰপিছত ৰাইজে আহ্বান জনালে তাৰপিছত পষ্টমৰ্টেম হ'ল শেখৰজ্যোতি গোস্বামী আহি নিউজ চেনেলত বাইট দি আছিল এৰেষ্ট কৰা নাছিল ৰাইজে চিঞৰ বাখৰ লগালে এৰেষ্ট কৰিলে তাৰমানে কি গোটেই CID দলটো সন্দীপন গাৰ্গ এৰেষ্ট কৰা নাছিল ৰাইজে চিঞৰ বাখৰ লগালে এৰেষ্ট কৰিলে এতিয়া অতনু ভূঞা ডাঙৰীয়া সহিতে যিসকল গৈছিলে তেওঁলোকে এতিয়া SITক ক'লে যে আপোনালোকে প্ৰেছ মিট দিয়া আৰম্ভ কৰক এতিয়া তাৰমানে প্ৰেছ মিট দিয়া আৰম্ভ কৰিব তেওঁলোকে কৈ আহিলে যে এইকেইটা পদ্ধতিৰে যাওক
তাৰমানে কি অসমৰ ৰাইজে গোটেইবিলাক বাদ দেখুৱাই আছে তাৰমানে CID ডিপাৰ্টমেণ্টৰ মানুহে তেনেহ'লে চব পদত্যাগ কৰক অসমৰ ৰাইজক নতুনকৈ মকল কৰি দিয়ক এই ডিপাৰ্টমেণ্টটো কথাটো তেনেকুৱাহে হৈছে গতিকে মই ভবা নাই মই নিজে SITত গৈছোঁ মই সেইদিনাও কৈছোঁ যে তদন্ত তেওঁলোকৰ ধুনীয়াকৈ আগবঢ়াই নিছে কিন্তু আজি এই মানে বিয়নি মেলখন কেলৈ পাতিলে মই সেইটোত মানে কিন্তু একেবাৰে খৰ্গহস্ত মই একো বুজি পোৱা নাই মানে এই কথাটো যে অসমৰ মানুহে 90% জানে আৰু 10% কি জনাই পঠিয়ালে তেওঁলোকক বাকী মানুহতকেনো মানে ইমান ওপৰত তুলিবলৈ কি হ'ল বাকী মানুহে নজনা 10% তেওঁলোকে অকল জানে যিকেইটা কথা জনাইছে বুলি কৈছে সেইকেইটা কথাটো হেৰিয়ৰ জৰিয়তে জনা পাৰিলে তাতোতকৈ ডাঙৰ কথা মই সুধিছোঁ প্ৰশ্ন কৰিছোঁ চৰকাৰক যে আছাম ট্ৰিবিউনত যিটো নিউজ ওলাইছে সেই নিউজটো সঁচা নে মিছা আছাম ট্ৰিবিউন এখন অসমৰ ঐতিহ্যমণ্ডিত কাকত গতিকে সেই নিউজটো কেনেকৈ লিক হ'বলৈ পালে যদি সঁচা হয় আৰু যদি মিছা হয় বা লিক হোৱা নাই তেনেহ'লে কাকতৰ বিৰুদ্ধে গোচৰ তৰিব নাই জয় জুবিনদা বুলি কোৱা ল'ৰাক যে জেলত ভৰাই থৈছে এই কাকতখনৰ বিৰুদ্ধে গোচৰ তৰিবনে নাই চৰকাৰে মোক সেই প্ৰশ্নটোৰ উত্তৰ লাগিব আপুনি যিকেইটা কথা কৈছে ময়ো মন কৰিছোঁ যে অতনু ভূঞাই যিকেইটা কথা কৈছে যে এটা তাৰ ভিতৰত কৈছে যে শ্যাম কানুক ইডিয়ে তদন্ত কৰি গোটেই সা সম্পত্তিৰ এটা দিশো এই ঘটনাটোৱে পোহৰলৈ আনিলে সেইটো আগতেই গম পাইছোঁ সেইটো আগতে কৈছে নহয় মোৰ কথা হ'ল নতুন কথা নহয় এইটো শ্যাম কানুৰ সম্পত্তিৰ তথ্য বিচাৰি অসমীয়া মানুহ এতিয়া পাগল হৈ থকা নাই অসমৰ মানুহে কাৰ কিমান সম্পত্তি আছে কোনে ক'ত কি কৰিছে এই চব ভুচুক ফুচুক এই চব কথা মূল কথাটো লাগে মূল কথাটো লাগে যে মূল কথাটো তাত কি কি কোৱা হ'ল এতিয়া আপুনি যদি চাই তেনেহ'লে অতনু ভূঞাৰ কথাৰ গোটেই মই যদি কেইটামান পইণ্ট আপোনাক কৈ দিওঁ তেনেহ'লে 1 নম্বৰ ছিংগাপুৰৰ আৰক্ষীয়ে তাত সমান্তৰালভাৱে তদন্ত চলাই আছে বুলি কৈছে সেইটো কথা ইতিমধ্যে আমি নিউজত আগৰ পৰাই গম পাওঁ আমি কি পৰিৱেশত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই বিষয়ত অনুসন্ধান হৈছে বুলি কৈছে সেইটোতো আমি ইয়াত শুনি আছোঁ গোটেই কথাটো শুনি আছোঁ অনুসন্ধান যি হ'ব বৈঠকলৈ আমন্ত্ৰণ পোৱা সকলো লোকে সেই উপস্থিত থকাটো প্ৰয়োজনীয় আছিল আৰু ছিংগাপুৰৰ আৰক্ষীয়ে তদন্তকাৰী দলৰ বিষয়াৰ নাম তালিকা বিচাৰিছে ইয়াৰ পৰা কোন কোন যাব সেই তাৰ এখন তালিকা বিচাৰিছে এইটো নতুন কথা বেলেগ এখন দেশলৈ যাবলৈ হ'লে কোন কোন যাব লিষ্টখন এনেও দিব লাগিব মই আপোনাক এতিয়া কোনটো কথা সুধিব ডাঙৰ কথা এটাও নাই তাত এই কথাটোহে মই আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ ইয়াত এমলেটৰ কথা কৈ থকা হৈছিলতো আৰু মুখ্যমন্ত্ৰীয়েতো কোন কাহানী বাই কৈছিল যে ছিংগাপুৰত আৰক্ষী গৈ উপস্থিত হ'লগৈ বুলি DGPয়ে কৈছিল যে কাইলৈ যাব বুলি মুন্না প্ৰসাদ গুপ্তাই কৈছিল যাবলৈ একদম সাজু আজি ৰাতিৰ ভিতৰত ভাল খবৰটো আহিলে যাব বুলি আজিৰ পৰা সেই কথাখিনি কোৱা প্ৰায় 15 দিন বেছি হ'ল চাগৈ এই কথাখিনি কোৱা কিন্তু আজিলৈকে নগ'ল এতিয়া কৈছে কোন কোন যাব ইয়াৰ পৰা তালিকাখন বিচাৰিছে ঠিক আছে এখন বিদেশী ৰাষ্ট্ৰ এখন ছিষ্টেম আছে আমি সেইটো বুজি পাবই লাগিব অলপ সময় লাগিবই ঘপককৈ যাওঁ বুলি ক'লে এখন শিলপুখুৰী চানমাৰি নহয় যে ঘপককৈ গৈ উপস্থিত হ'ব সেইটোক লৈ কোনেও প্ৰতিবাদ কৰা নাই সেইটোক লৈ কোনেও একো কোৱা নাই মাত্ৰ কৈছে যে অসমৰ আৰক্ষী যাব পৰাৰ ব্যৱস্থাটো কৰিব লাগে সেইটো কথাহে কৈ থকা হৈছিলে সেই কথাটোকে মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা আছিল আজি আমাৰ সৰ্বানন্দ সোণোৱাল আছে হিমন্ত বিশ্ব শৰ্মাই নিজে ইমান শক্তিশালী গৃহমন্ত্ৰী অমিত শ্বাহৰ এজন ঘনিষ্ঠ ব্যক্তি তাৰপিছত বাৰু আমি এখন বন্ধু ৰাষ্ট্ৰৰ এই প্ৰক্ৰিয়াটো আদায় কৰাৰ ক্ষেত্ৰত এই 25 দিন লগাটো বহু মানুহে যিটো সামাজিক মাধ্যমত কৈ আছে যে এইটো 25 দিন কিয় লাগিলে যায় এই যে গোটেই কাৰবাৰটো লেহেমীয়া হৈ গৈছে আজিলৈকে তালৈ গৈ তাত যদি উপস্থিত হৈ তদন্ত কৰি আহি SITয়ে যদি ইয়াত কথাখিনি ক'লেহেঁতেন মানুহৰ মনত এই সন্দেহ আশংকা এইবিলাক নহ'লহেঁতেন যিটো কাৰণে এতিয়া চৰকাৰখন অলপ খলঠেকত পৰিছে এনেধৰণৰ কাৰবাৰবিলাক কৰিবলগীয়া হৈছে এতিয়া বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি নি বুজাবলগীয়া হৈছে ক'বলগীয়া হৈছে এতিয়া মূল কথাটো হ'ল এই ফৰেন পলিচিৰ ক্ষেত্ৰত মই বিশেষ একো নাজানো গতিকে নজনা কথা এটাত মই মন্তব্য নিদিওঁ কিন্তু এটা কথা ঠিক যে যিহেতু শত্ৰু ৰাষ্ট্ৰ নহয় গতিকে আমাৰ তেনেকুৱা ব্যৱস্থা আছিল আৰু সকলোৱে বিভিন্ন বাট দেখুৱাইছিল যে এই পৰ্চনটো CBIক দি দিয়ক CBI ইণ্টাৰপলৰ লগত মানে হেৰি আছে গতিকে ইণ্টাৰপলৰ জৰিয়তে এই কামটো কৰিব পৰা যাব এনেকুৱা ধৰণৰ যিসকল জনা মানুহ তেওঁলোকে বহুত আগৰ পৰা কৈ আছিল সেই কথাখিনি শুনা নাছিল ঠিক আছে তাৰ ফলটো এইটো ফলাফলটো এইটো তাতোতকৈ আগৰ কথা ক'ম যে জুবিনদাৰ নিজৰ ভাতৃ সন্দীপন গাৰ্গ গৈছিল তেখেত এজন APS হয় আৰু এটা কথা আছে ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ এজন পুলিচ ছুটিত থাকিলেও পুলিচ যেতিয়া এনেকুৱা এটা ঘটনা হৈ গ'ল গতিকে তেখেতৰ প্ৰাথমিক ডিউটি আছিল যে তাত থকা বটলকেইটা চিজ কৰি লৈ অহা এই হেৰিয়ৰ মোবাইলটো চিজ কৰা সিদ্ধাৰ্থৰ মোবাইলটো চিজ কৰা শেখৰৰ মোবাইলটো চিজ কৰা বেগ চিজ কৰা এই যিবোৰ কথা আছে সেইখিনি তেওঁ পুলিচ অফিচাৰ হিচাপে যোৱাই নাই নহয় ভাগ হিচাপেহে গৈছে আৰে পুলিচজন সাৰ পাই যাব লাগিব মই এটা গায়ক মই বিয়া এখনলৈ গৈছোঁ বিয়া খাবলৈ গৈছোঁ হঠাৎ মাহলটো এনেকুৱা হৈ গ'ল যে গান এটা গাই দিব লাগে মোৰ গায়কটো জাগি যাব লাগিব তাত
ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ, ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ। ডক্টৰ এজন গৈছিলে মিতিৰ খাবলৈ, লগে লগে মানুহ এজনক কিবা এটা অসুস্থ হৈ গ'ল, লগে লগে পুলিচজন তাত কিয় সাৰ নাপালে? তেওঁ পুলিচ আত্মাটো কিয় সাৰ নাপালে? তৎক্ষণাত তেওঁ পুলিচ আত্মাটো জাগিব লাগিছিলে। আৰু সেইখিনি মুহূৰ্তত নাজাগিলেও অন্ততঃ ছিংগাপুৰ এৰাৰ আগে আগে বা এয়াৰপৰ্টত এৰা এৰি ভাৰতৰ দিল্লী এয়াৰপৰ্টত এৰা এৰি হোৱাৰ আগে আগে তেওঁ পুলিচ আত্মাটো জাগিব লাগিছিলে। তেতিয়া সেই বহুতখিনি সাক্ষ্য প্ৰমাণ আমি তেতিয়াই পাই গ'লোহেঁতেন যে তেওঁ পুলিচ হিচাপে এইখিনি লৈ আহিছে। গতিকে সেইটো তেওঁৰ প্ৰাথমিক ভুল বা যা হওক, সেইখিনি কথাৰ ওপৰত ৰাইজেও প্ৰশ্ন তুলিছে, বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে। তাৰ ফলশ্ৰুতিতে এদিন আজি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। আজি কিমান দিনৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে আপুনি পৰিক্ৰমাটো চাই লওক। গতিকে এইবোৰ কিবা কিবি লেকুনা আছিলেই, সেইবোৰত আমি কোনোদিনে কোনো ধৰণৰ কথা ক'বলৈ যোৱা নাই। কিন্তু আজি যিটো মানে বিয়নি মেল পাতিলে, আপোনাৰ মতে বিয়নি মেল একদম চিধা চিধি কথা, না ক'বলগীয়া বিশেষ কথা কৈছে। কি ইনপুট পালে আপুনি কওকচোন? আপুনি সাংবাদিক হিচাপে সদায় নিউজ কৰি আছে, কি নতুন কথা পালে কওক? ছিংগাপুৰলৈ যোৱা কথাটোতো আগৰ পৰাই আলোচনা হৈ আছে। ফাইনেলি যদি কিবা এখন চিঠিৰ উত্তৰ আহিছে, সেইটো কথা সংবাদ মাধ্যমক এনেও জনাই দিব পাৰিলেহেঁতেন। এইটো একো বহুত ডাঙৰ কথা নহয়। মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই যিকোনো এটা সময়তে ক'ব পাৰিলেন যে ছিংগাপুৰ অথৰিটিৰ ফালৰ পৰা আমালৈ লেটাৰ আহিছে, আমালৈ লিষ্ট পঠাইছে, আমুক তাৰিখে আমাৰ দল ৰাওনা হ'ব, খতম। তাৰ কাৰণে এই মানুহ এখিনিক মাতি চৰকাৰ নিজে বিপদত পৰা এটা মানে বিতৰ্ক। আগতে যদি আমি এটা বেলেগক গালি পাৰিছিলোঁ যে এইবোৰ কথাত বিতৰ্ক নকৰিবা, এইবোৰ কথা, এতিয়া আমাৰ মুখখন বন্ধ হৈ গ'ল ন। আজি ঘটনাটোৰ পৰা আমি পিছুৱাই গ'লো, আমি কাকো একো ক'ব নোৱাৰোঁ এতিয়া। আৰু মই এটা কথা কৈছোঁ, ৰাইজ অত্যন্ত দুখত আছে, ধৈৰ্য ধৰি আছে। দুখ কেতিয়া ক্ষোভলৈ পৰিণত হয় বেছি সময় নালাগে, কিন্তু মই সকলোকে কৈছোঁ এই কথাটো। ঠিকেই কৈছে আপুনি, যিটো কথা কৈছে আমিও কৈ আছোঁ। কোনোবা ডাঙৰ নেতাৰ বক্তব্য আমি বহুত দেখুৱাই আছোঁ, কিন্তু সাধাৰণ ছাত্ৰ সন্থাৰ কৰ্মীৰ পৰা একেবাৰে খাটি খোৱা মানুহলৈকে আপুনি কোৱা ক্ষোভটো কি পৰ্যায়ত আছে, মই তাৰ এটা উমান দিব বিচাৰোঁ। আজি ডিব্ৰুগড়ত বা গোলাঘাটত, লখিমপুৰত, গুৱাহাটীত, গোটেই অসমৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। তাৰ ভিতৰত একাংশ জিলা পৰ্যায়ৰ ছাত্ৰ নেতাৰ মনৰ ক্ষোভ আপুনি মানস ৰবিনে কোৱাৰ কথাটো সত্যতা পূৰ্ণমাত্ৰাই প্ৰতিফলন ঘটিছে। চাওকচোন আপোনালোকে তেওঁলোকৰ বক্তব্যকেইটা। আমি ছাত্ৰ সন্থাটো স্পষ্ট কৰিছে যে আমি নাথাকোঁ, এই বিষয়বিলাকত নাথাকোঁ, আমাক ন্যায় লাগে, ন্যায় ক্ষেত্ৰত আলোচনা নহয়। কিন্তু আমি চিন্তিত হৈ পৰিছোঁ বৈজয়ন্তদা যে কিহৰ কাৰণে আলোচনা কৰিব মাতিছে। কাৰণ মুখ্যমন্ত্ৰীগৰাকী ইছ্যু ডাইভাৰ্ট কৰাত 1 নম্বৰ, তেওঁ এই বিষয়টো বেলেগ এটা ৰূপ দিব নেকি, ৰাইজে কিন্তু চিন্তিত হৈ পৰিছে যে এই গোটেই বিষয়টো এটা বেলেগ এটা ৰূপ দি দিয়ে বুলিয়ে ভয় হৈছে। কাৰণ অসম চৰকাৰে কৰিব নোৱাৰা কাম একো নাই। SIT কাৰ আণ্ডাৰত আছে, কোনে চলাইছে SIT যিসকল আৰক্ষী বিষয়া আছে চব মুখ্যমন্ত্ৰীৰ তলত থকা একোজন বিষয়া। তাত আজি যিজন শ্যামকানু মহন্তৰ ওপৰত ন্যায়ৰ বাবে আমি আন্দোলন কৰিছোঁ, তাৰ দুগৰাকী তেওঁৰ ককাই এজন আৰক্ষীৰ উচ্চপদস্থ বিষয়া, এগৰাকী তেওঁ উপাচাৰ্য পাতি থৈছে। তো এই চৰকাৰৰ পৰা আমি কেনেধৰণে আশা কৰিব পাৰোঁ? ইছ্যু ডাইভাৰ্ট কৰে বুলি আমি চিন্তিত হৈ পৰিছোঁ। আমি জানিব বিচাৰিছোঁ যে যিসকল লোক গৈছে তেওঁলোকে ৰাজহুৱাকৈ কথাবোৰ কওক, যাতে এই বিষয়টো বেলেগ এটা ৰূপ দিব নিবিচাৰে। এই কথাটো আমি মানে চিন্তা কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মাই এটা কথা জানি লোৱাটো ভাল যে ইছ্যু ডাইভাৰ্ট কৰাটো বন্ধ কৰক। অসমৰ ৰাইজ সজাগ হৈ আছে। জুবিন দাক অসমবাসী ৰাইজে ভগৱান বুলি ভাবে, প্ৰাণত আছে। তেখেতৰ ক্ষেত্ৰত অসমবাসী ৰাইজে ইছ্যু ডাইভাৰ্ট নাযায়। এবাৰ তেওঁলোকে অনাগত সময়ত অসমবাসী ৰাইজে ৰাজপথলৈ আহিব, সাজু হ'বৰ কাৰণে মানে সকিয়নি প্ৰদান কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰশাসনৰ সাজু হৈ থাকিব কাৰণে অনুৰোধ জনাইছোঁ। অনাগত সময়ত যদি জুবিন দাই ন্যায় নাপায়, জাষ্টিছ ফৰ জুবিন দা যেতিয়ালৈকে নহয়, যেতিয়ালৈকে ন্যায় নাপায়, অনাগত সময়ত এই চৰকাৰখনৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী ৰাইজ ওলাই আহিব। কাৰণ বিভিন্ন সময়ত আজি তাৰিখত তেওঁলোকে মিঠাতেল দি কিবা কিবি গোটেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিব বিচাৰি আছে। SIT ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে। আজি দেখা গম পাইছে SIT কেনেধৰণৰ কামবিলাক কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে বিভিন্ন আঁচনি মিঠাতেল দিব বিচাৰিছে, কিবা মহিলাসকলক বেলেগ ধৰণৰ এটা নিব বিচাৰিছে, ইছ্যু ডাইভাৰ্ট কৰাৰ ক্ষেত্ৰতে লাগি গৈছে। কিন্তু এই জুবিন দাৰ ক্ষেত্ৰত ইছ্যু ডাইভাৰ্ট নহয়। অসমবাসী ৰাইজ সজাগ হৈ আছে। যিবিলাক তেওঁলোকে আঁচনি মানে প্ৰদান কৰিছে ল'ব, লগে লগে অনাগত সময়ত ABJP চৰকাৰ অসমৰ উঠাত কৰিব, এই কথাটো স্পষ্ট। এজন ব্যক্তি অসমৰ এজন হিয়াৰ আমঠু, যিজন ব্যক্তিয়ে জাতিটোক একত্ৰিত কৰিলে, যিজন ব্যক্তিয়ে ধৰ্ম জাতি নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি জীয়াই থকাৰ প্ৰয়াস কৰিলে, আৰু সেইজন ব্যক্তি মৃত্যুৰ কাৰণ আজি বিচাৰিবৰ কাৰণে অসম চৰকাৰ তথা SIT টীমটোক 25টাতকৈ অধিক দিন লাগিলে। আৰু সেই 25টা দিনৰ অন্তত অসমৰ বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাই আলোচনা কৰি অসমৰ ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰা অসম চৰকাৰ আৰু এই SIT টীমৰ কাৰ্যসমূহ গৰিহণা যোগাইছোঁ। সেয়া আছিল আপুনি কোৱাৰ ধৰণৰ একাংশ ছাত্ৰ প্ৰতিনিধি। তেওঁলোকৰ মনৰ ক্ষোভ আৰু উষ্মা সেই পৰ্যায়ত আছে, কিন্তু দুখৰ পৰা ক্ষোভ আৰু ক্ষোভৰ পৰা আৰু বেছি বেয়াৰ দিশলৈ যাবলৈ বেছি সময় নালাগিব চাবলৈ। কাৰণ জুবিন গাৰ্গৰ যিটো সত্তা, সেইটো মানে অন্য কথাৰ লগত নিমিলিব। ৰাতিপুৱা গধূলি তেখেতৰ গান শুনিলেই তেখেতলৈ মনত পৰিব।
তেখেতৰ এখন ছবি আহি আছে ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ পিছত মানুহ আকৌ পগলা হ'ব গতিকে চৰকাৰে কোনো শ্বৰ্টকাট ল'ব নালাগে আমি কোৱা নাই কিবা শ্বৰ্টকাট লওক একদম খুব সুন্দৰকৈ যাতে প্ৰকৃত সত্যটো যিটো ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে যিমানখিনি ৰাইজে গম পাব লাগে সিমানখিনি ৰাইজক ন্যায় দিয়ক মই এইটো বিচাৰিছোঁ আৰু কোনো ধৰণৰ তদন্ত প্ৰক্ৰিয়া ৰাজহুৱা হ'ব নালাগে আমি এতিয়া SITত গৈছোঁ মই তাৰপিছত কিমানবাৰ প্ৰেছৰ মুখামুখি হৈছে এটা শব্দ কৈছোঁ নেকি মই কি প্ৰমাণ দিছোঁ কি সাক্ষ্য দিছোঁ নাই কোৱা এইটোৱেই হ'ল একদম মূল কথা সুধিম বুলিও সোধা নাই সুধিবও নোৱাৰে সুধিলেও নকওঁ হা গতিকে এইখিনি তথ্য আমি দিছোঁ SITয়ে কি তথ্য পাইছে আমাৰ জনাৰ দৰকাৰ নাই আমি খালি শেষত ন্যায়টো পাব লাগিব যে কি কাৰণে হ'ল আমি একদম সঠিক গতিত যাব লাগে একদম 100% কোনেও ক'ব নোৱাৰে মই নিজৰ কথাটো কৈছোঁ আজি যে মই কোনোদিনে কোনো ধৰণৰ বিৰূপ মন্তব্য কিবা আমুক হৈছে তামুক হৈছে ভুচুক হৈছে এটা শব্দ বাক্য প্ৰয়োগ কৰা নাই আজিলৈকে কিন্তু আজিৰ যিটো ঘটনা সেইটো মই সঁচাকৈ একদম বেয়া পাইছোঁ বেয়া পাইছোঁ সাংঘাতিক বেয়া পাইছোঁ ঠিক আছে এইটো কাম হ'বই নালাগিছিল মই মানস ৰবীন মোৰ সময় শেষ হৈছে যিহেতু ধন্যবাদ জনাইছোঁ আপুনি এইখিনি সময় দিয়াৰ কাৰণে প্ৰিয় দৰ্শক শেষত আমি এটা কথাই ক'ব পাৰোঁ যে ছিংগাপুৰৰ পৰা সোণাপুৰলৈকে জুবিন গাৰ্গক অনাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো ভূমিকা লৈছিল এইটো ৭-৭ৰো কিন্তু স্বীকাৰ কৰিবই লাগিব আমি সেইকেইদিনত বাৰম্বাৰ কৈছিলোঁ যে মুখ্যমন্ত্ৰীক এইখিনি সময়ত আপোনালোকে আস্থাত লওক বিশ্বাসত লওক তেখেতে যিখিনি কৰিছে সকলো উজাৰি দি কৰিছে তাত কোনো কৃপণালী কৰা নাই আৰু তেখেতৰ যিটো আন্তৰিকতা সেই অসমৰ মানুহে দেখিছে আমি তেখেতক ভুৰি ভুৰি প্ৰশংসা কৰিছিলোঁ সেই পদক্ষেপটো লোৱাৰ কাৰণে আকৌ কৈছোঁ ছিংগাপুৰৰ পৰা সোণাপুৰত জুবিন গাৰ্গৰ শেষ কৃত্যলৈকে মুখ্যমন্ত্ৰীয়ে এক চিকুটো চাগে কৃপণালী কৰা নাছিল সৰ্বোচ্চ উজাৰি দিছিল কিন্তু তাৰ পিছত লাহেকৈ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিছুমান কথা ক'বলৈ ল'লে এই যে প্ৰথম হত্যা কৰা শব্দটো তেখেতে ব্যৱহাৰ কৰিলে তাৰ পিছৰ পৰাই কিন্তু পৰিৱেশটো অকণমান ধূসৰ হৈ গ'ল তেখেতেই প্ৰথম উচ্চাৰণ কৰিলে জুবিন গাৰ্গক হত্যা কৰা হোৱা এই শব্দটো তাৰ আগলৈকে অসমীয়া মানুহে ভবা নাছিল সঁচাকৈ হত্যা হৈছে নেকি জুবিন গাৰ্গ পানীত ডুবি মৰিছিল বুলি ভাবিছিল কোনোবাই তেওঁ চিজাৰ হৈ ঢুকুৱা বুলি ভাবিছিল বা দুৰ্ঘটনা বুলি ধৰি লৈছিল মুখ্যমন্ত্ৰীৰ মুখত ওলোৱাৰ পিছতহে তেনেকৈ ভাবিল আৰু তাৰপিছত লাহে লাহে বিভিন্ন বক্তব্যত SITৰ এই তদন্ত প্ৰক্ৰিয়াত হোৱা কিছুমান খেলিমেলি গাফিলতি যিখিনি কথা মানস ৰবীনে কৈ গৈছে মানুহৰ হেঁচা সংবাদ মাধ্যমৰ হেঁচা সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ তাৰ পিছে পিছে SIT যাব লাগিছিল SIT আগে আগে তাৰ পিছে পিছে যাব লাগিছিল সংবাদ মাধ্যম আৰু অসমৰ জনতা গ'ল আগে আগে অসমৰ জনতা গ'ল সংবাদ মাধ্যম তাৰ যেন পিছে পিছে SIT গ'ল তেনেকুৱা এটা পৰিৱেশৰ সূচনা হ'ল যাৰ কাৰণে আজি এই বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি চাফাই দিবলগীয়া হৈছে SITৰ মুৰব্বীয়ে মানস ৰবীনে কৈছে এই পৰিৱেশ আৰু দুনাই নহওক আমিও আশা কৰোঁ তেনেকুৱা বেমেজালিৰ সৃষ্টি নহওক SITৰ ওপৰত আস্থা ৰাখক বিশ্বাস ৰাখক অসমৰ মানুহে আৰু তেনেকুৱা এটা পৰিৱেশ SITয়ে দিয়ক সেইটোৱে SITৰ প্ৰতি আমাৰ আহ্বান অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান জুবিন গাৰ্গে ন্যায় পাবই লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ আজিৰ অভিমত ইমানতে সামৰিছোঁ